Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 9:30 এতিয়া পাই ভিডিঅ আৰম্ভ কৰিছো। আজি তো একিনি ভিডিঅ দিব পৰা না অকমান কামত ব্যস্ত হৈ আছো। আপোনালোকক বাৰু কম কিহৰ কামত ব্যস্ত হৈ আছো। আৰু আপোনালোকে গম পাইছে যে ভিডিঅটো কি হ'বলৈ গৈ আছে। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিম নকৰাকৈ আৰু শেষৰ এটা কমেন্ট কৰি জনাব নাপাহৰিব আজি ভিডিঅটো চাইনো কেনেকুৱা পালে। আৰু আপোনালোকে তো থাম্বনেলখন দেখিছে নতুনকৈ কিবা এটা আমাৰ ঘৰত বনাব লৈছে আৰু আপোনালোককো ভাবিছো তাই অকমান শেয়াৰ কৰো যেটো ডেইলি ব্লগ দিয়া হয় ঘৰখনত কি কৰিছো কেনেকৈ তাকেটো শেয়াৰ কৰিব লাগিব। আৰু যেটা আজি খুটা পুটিব ভাবিছো আপোনালোককো অকমান দেখাম ভিডিঅটো শেষলৈকে চাই থাকিব। বাকি বাৰু কামবোৰ দেখুৱাম। প্ৰথমতে যেটো কালি অকমান ভিডিঅ কৰি ৰাখিছিলো সেইখিনি অকমান আপোনালোকক দেখাই লও। আমাৰ ৰাস্তাত আপোনালোকে দেৱালীৰ ভিডিঅ দেখিছিলে কিমান যে বেয়া আছিলে গুটি একেবাৰে পানী হৈ যায় তাৰ কামতো এয়া অকমান লগোৱা হৈছে যেটো এয়া দেখিছে মাটি পেলাই মামাহতে খুৰাহতে দেউতাহতে অকমান লাগি আছে আৰু এয়া দেখিছে বালি দি আছে তাতে আৰু এইখিনি কিন্তু যোৱাকালিৰ ভিডিঅ মই অকমান মানে কেটামান ক্লিপ লৈ থৈছিলো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো। আৰু মানে এইটো ভিডিঅ 3 দিন মান হ'ব গুটিখিনি মিক্স কৰি একেলগে ভিডিঅটো দিয়া হৈছে আৰু এতিয়া পেলালে এয়া দেখিছে বালি আকৌ পেলালে ৰাস্তা বাৰু দিয়া হ'ল তথাপি আৰু লাগিব যে হেবে পেলোৱা হ'ল লগতে ইটা বালি এইবোৰ কিবা কিবি ধেৰ পেলাইছে আৰু যেটো লাগি আৰু বহুত জানি আপোনালোকে ঘৰ বনালে কিমান বস্তু লাগে গুটিখিনি বাৰু পেলোৱা হৈ গ'ল ৰাস্তা বাৰু বালি দিয়া হৈ গ'ল কিন্তু আৰু দিব লাগিব যেটো ইটা মানে শিল বালি ইটা যে ভৰাইছিলে সেই গাড়ীবোৰৰ কাৰণে আকৌ এতিয়া বহিগৰ ৰাস্তাটো আৰু ইয়াতে বালি দিয়া হ'ব। আৰু এতিয়া আপোনালোকক দেখাইছো আমাৰ এইটো ঘৰ যেটো এইকনত ঘৰ আৰু এটা বহুৱা হ'ব এইটো ঘৰ ভাঙা হ'ব যেটো এইটো মানে বহুত বছৰ হৈ গ'ল আৰু তাতে অলপ বেয়া হৈ গ'ল আৰু ইয়াতে আমাৰ আগতে হাঁহ মুৰ্গী আছিলে আকৌ হাঁহ মুৰ্গীৰ কাৰণে বেলেগকৈ ঘৰ বনোৱা হ'ব বাৰু আৰু ইয়াতে কিবা এটা বনাম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব মই মাজে মাজে বাৰু আপোনালোকক দেখাই থাকিম। ঘৰটো যেটো আজি ভঙা হ'ব আৰু বাকি এইবোৰ দেখিছে নহয় গোটেই বস্তুবিলাক আৰু আনিয়া আছে আৰু অকমান আপোনালোকক ধুনিয়াকৈ দেখাই দিছো আৰু ফুলবোৰ যেটো মই একেবাৰে ধুনিয়াকৈ ৰাখিছো নহলেতো বেয়া হৈ যাব আৰু এইফালে কাম লাগিব এইখিনি ধুনিয়াকৈ পাথৰ চাতৰবোৰ থৈ দিছে এইখিনি যেটো ঘৰৰ কামত লাগি আছে মিস্ত্ৰী হেবে একেবাৰে ভিডিঅ দিবই পৰা নাই আৰু ঘৰত যদি কিবা এটা কৰি থকা হয় একেবাৰে ভিডিঅ দিবলৈ সময় নাথাকে ইফালে ইফালে কামত ব্যস্ত হৈ থাকিবলগীয়া হয়। বাকি এফালেও অলপ ফুল থৈ দিছো মানে ফুলবিলাক একেবাৰে একো নোহোৱাকে মানে সাইড লগাই লগাই থৈ দিছো আৰু এফালেও অলপ থৈছো দেখিছে মানে যতে পাইছে ততে থৈ দিছো মুঠতে ভালকে জিয়াই থাকক ফুলবোৰ আৰু ৰাতিপুৱা সময় দেখিছে শেৱালি ফুলবোৰ ইমান ধুনিয়াকৈ ফুলি আছে মানে ফুলি পৰি আছে কিন্তু একেবাৰে বুটলিবলৈ এতিয়া সময় নাই মাজতে কেইদিনমান মই বুটলি বৰ খালো আপোনালোকক বাৰু ৰেচিপিবোৰ দিয়াহে খোৱা নাই আজিতো সময়ো নাই সেইবাবে মানে কেতিয়াবা বনাই খালে আকৌ বাৰু দিন বহুতে এইকেইদিন খাই আছে মই ভিডিঅ'বোৰ চাই আছো আৰু কমেন্টও কৰিছো আপোনালোকে যি সকলে পাইছে কমেন্ট গম পায়ে আৰু ইমান ধুনিয়াকৈ ফুলবোৰ ফুলিছে দেখিছে নহয় আৰু এইজোপা একেবাৰে আমাৰ চাপৰতে ফুলিছে ফুল আৰু বাকি এটা আপোনালোকক অকমান ৰাস্তাটো দেখাইলো ৰাস্তাটো যেটো আকৌ বালি দিব লাগিব কালি যেটো শিল বালিবোৰ আনিলে যে একদম ৰাস্তাটো আকৌ গাত হৈ থাকিলে এই দেখিছে ন ৰাস্তাটোৰ অৱস্থা আগতে কিন্তু বহুতখিনিয়ে ভাল হ'ল আগতে যেটো ইয়াতে পানী মানে জমা হৈ থাকে আৰু পিছলো হয় হেইভাবে এনেকৈ এবাৰ বালি দিয়া হ'ল আৰু এইটো ৰাস্তা বনাব লাগিব লাহে লাহে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব ৰাস্তাটো মানে কেনেকুৱা হ'ব এতিয়া বাৰু আপোনালোকক কৈ নিদো আৰু এতিয়া যেটো ঘৰটো ভাঙিব তাৰ অকমান আপোনালোকক দেখাও আৰু ইমান বছৰ থাকিলে ঘৰটো আৰু আজি ইয়া খুৰাহতে মামাহতে ভাঙিব লৈছে আৰু দেখিছে ঘৰটো বহুত বেয়া হৈ গ'ল আৰু বেবিলাকো মানে গুটি পচি গ'ল তলবিলাক আৰু তাকে এতিয়া ইয়াতে নতুনকৈ কিবা এটা বনোৱা হ'ব আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে বাৰু মাজে মাজে মই দেখাই থাকিম কি ঘৰ ইয়াতে হ'ব আৰু তাকে ইয়া ভাঙি আছে দেখিছে ঘৰটোৰ অৱস্থা কিমান বেয়া হৈ গ'ল অলপ সময় পিছতে দেখিছেনে ঘৰটো ভাঙি একেবাৰে কমপ্লিট হৈ গ'ল আৰু বাকি এফালে মামাহতে কামত লাগি আছে আৰু এইখিনি আছিলে যোৱাকালিৰ ভিডিঅ' আৰু এতিয়া দেখিছে ইয়া খুটা পুটিব লৈছে আৰু আপোনালোকতো দেখালোৱে দুদিনৰ ভিডিঅ' আগৰখিনি আপোনালোকক কৈছো আজি ভিডিঅ'টো মানে 3 দিন মানৰ একেবাৰে লগতে মই ভিডিঅ'টো দিছো কিন্তু এদিনৰ নহয় ভিডিঅ'টো আৰু আজি যেটো ইয়া খুটা পুটিব তাৰ অকমান আপোনালোকক দেখাও যেটো আগৰ কেদিনৰ ভিডিঅ' দেখালে আৰু ইয়া ভন্টি আহিছে আজি আৰু ইয়া মামাহতে ইয়া খুটাটো দিলে ইয়াতে আৰু মায়ে যিখিনি মানে নিয়ম আছে সেইখিনি এটা কৰিব লৈছে বুকুতে বিয়পা অভিমানী যাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি
দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় কাজলি সপোনে তোমার নাম সিয়রে তোমার সমান হব তুমি জানো বুজানে অবুজন হিয়াতে তোমার খুটা পুটাৰ যিখিনি নিয়ম আছিলে গোটেইখিনি আমি কৰি ললো আৰু সবেই দেখিলে ন অকমান প্ৰথম খুটাটো মানে চিমেণ্ট দিয়া হৈছে আৰু বহুত বেছি ডাঙৰ একো ইয়াতে নবনায় আপোনালোকে চালে বাৰু গম পাব তথাপিও আৰু এইটো মেমৰি হিচাপে থাকি যাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যিমানেই সৰু নহওক বা যিমানেই ডাঙৰ নহওক ঘৰত যিহেতু কিবা এটা কৰা হৈছে সেইবাবে মেমৰি হিচাপে ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু এতিয়া ধুনীয়াকৈ এয়া চাহ দিবৰ কাৰণে পেহীয়ে বনালে ৰুটি বাকী এয়া ভণ্টিহঁতে সজাই আছে আৰু ধুনীয়াকৈ এয়া গাখীৰ চাহ বনালে মায়ে আৰু এতিয়া আমি চাহ খাম যেটো নতুন খুটা পুতিছে মায়ে ধুনীয়াকৈ মিঠাই চিঠাই পৰা ৰেডি কৰিছে আৰু দিবৰ কাৰণে চাহ দিলে চাহ খোৱাৰ পিছত এয়া দেখিলে ইমানমানকে উঠালে ইটা মানে মই অলপ সময় পিছত আপোনাক দেখাইছো একেবাৰে দেখি মানে একেবাৰে মানে ভিডিঅ'টো কৰি থকা নাই যেটো ভাতটো লাগি আছে অকমান আজি খানাটো ভাল হ'ব লাগিব নহয় জানো আজিমানখিনি পাৰো অলপ অলপকৈ দেখাইছো এয়া দেখিছে ইটা গাঠি আছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম বাৰু কিমানখিনি ঘৰটো কাম আগবাঢ়িছে